মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 10 আমাৰ উদ্যোগসমূহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমুকৈ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কেঁচামাল বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচামাল বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন? তোমালোকে উত্তৰত লিখিবা কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন হয়। গ নম্বৰ প্ৰশ্নটো হৈছে উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা। তোমালোকে উত্তৰত লিখিবা উদ্যোগ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় কাৰকসমূহ হ'ল কেঁচামাল, ভূমি, মূলধন, শক্তি, উন্নত মানৰ যন্ত্ৰপাতি, শ্ৰমিক, বজাৰ আৰু উন্নত যাতায়াত ব্যৱস্থা। ঘ নম্বৰ প্ৰশ্নটো হৈছে লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন? তোমালোকে উত্তৰত লিখিবা লো-তীখা উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চূণ শিলৰ আৱশ্যক। ঙ নম্বৰ প্ৰশ্নটো হৈছে পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়? তোমালোকে উত্তৰত লিখিবা পাটৰ কাপোৰ তৈয়াৰ কৰিবলৈ পাট পলুৱে সজালে তাৰ পৰা ৰেচম সূতা উলিয়াই লোৱা হয়। এই সূতাৰ পৰা পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। দুই নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে মুম্বাই ভাৰতৰ আধুনিক ডেছ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। তোমালোকে খালী ঠাইত লিখিব বস্ত্ৰ। খ নম্বৰ খালী ঠাইটো হৈছে কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা বা। গ নম্বৰ খালী ঠাইটো হৈছে ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ ডেছ ৰাজ্যত উৎপন্ন কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা কৰ্ণাটক। ঘ নম্বৰ খালী ঠাইটো হৈছে চেনী উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা কুঁহিয়াৰ। তিনি নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকৰ ক অংশত প্ৰথমতে দিয়া আছে তেল শোধনাগাৰ। এইটো তোমালোকে খ অংশত থকা নুমলীগড় এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে ক অংশত গেছ প্লাণ্ট। এইটো তোমালোকে খ অংশত থকা কঁঠালগুৰি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে ক অংশত সাৰ উদ্যোগ। এইটো তোমালোকে খ অংশত দিয়া নামৰূপ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিয়া আছে মৰাপাট। এইটো তোমালোকে খ অংশত দিয়া শিলঘাট এইটোৰ লগত মিলাই দিবা। চাৰি নম্বৰ প্ৰশ্নটো হৈছে পৰ্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা যদি কোনো ঠাইত কেঁচামালৰ অভাৱ থাকে কিন্তু পৰিবহণৰ সুব্যৱস্থা, উন্নত প্ৰযুক্তি, দক্ষ শ্ৰমিক, মূলধন আৰু বজাৰৰ সুবিধা থাকে তেন্তে সেই ঠাইত বৃহৎ উদ্যোগ গঢ় লৈ উঠিব পাৰে। জাপান এনে এখন দেশ
জাপানত কেঁচামালৰ অভাৱ থকা স্বত্বেও উন্নত প্ৰযুক্তি, দক্ষ শ্ৰমিক আৰু উন্নত পৰিবহণ ব্যৱস্থাৰ বাবে উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই তাৰ কাৰণসমূহ বুজাই লিখা। তোমালোকে উত্তৰত লিখিবা অসমত বৃহৎ উদ্যোগ গঢ়ি নুঠাৰ মূল কাৰণসমূহ হ'ল উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত মূলধনৰ অভাৱ, বৃহৎ স্থানীয় বজাৰৰ অভাৱ, দক্ষ শ্ৰমিকৰ অভাৱ, উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ। ছয় নম্বৰ প্ৰশ্নটো হৈছে উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা উদ্যোগ হৈছে এনে এক প্ৰতিষ্ঠান য'ত কেঁচামাল ব্যৱহাৰ কৰি যন্ত্ৰপাতিৰ সহায়ত মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰী উৎপাদন কৰা হয়। ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম হ'ল লো-তীখা উদ্যোগ, কপাহী বস্ত্ৰ উদ্যোগ, চেনি উদ্যোগ, চাহ উদ্যোগ। 7 নম্বৰত দিয়া আছে চমুটোকা লিখা। ইয়াত তোমালোকক কেইটামান উদ্যোগৰ নাম দিয়া হৈছে। এইকেইটাৰ ওপৰত মই তোমালোকক চমুটোকা লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিবা চেনি উদ্যোগৰ বিষয়ে লিখিবা। চেনি উদ্যোগবোৰ কুঁহিয়াৰ উৎপন্ন হোৱা ঠাইৰ ওচৰত গঢ়ি উঠে। এই উদ্যোগৰ বাবে উন্নত যন্ত্ৰপাতি আৰু দক্ষ শ্ৰমিকৰ প্ৰয়োজন। ভাৰতত 200টাতকৈও অধিক চেনি উদ্যোগ আছে। দেশৰ প্ৰায় 60% চেনি উত্তৰ ভাৰতত উৎপন্ন হয়। কাগজ উদ্যোগৰ বিষয়ে লিখিবা। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। আজিকালি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও পুৰণি কপাহ আৰু মৰাপাটৰ আৱৰ্জনাবোৰো কাগজ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ভাৰতৰ কাগজ উদ্যোগৰ বেছিভাগেই কলকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত। কপাহী বস্ত্ৰ উদ্যোগৰ বিষয়ে লিখিবা। কপাহী বস্ত্ৰ উৎপাদনত ভাৰতৰ সুনাম আছে। বৰ্তমান কপাহী বস্ত্ৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত 2য় স্থানত আছে। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। পৰ্যাপ্ত মূলধন, উন্নত যোগাযোগ ব্যৱস্থা, দক্ষ শ্ৰমিক আৰু জলবিদ্যুৎ যোগানৰ সা-সুবিধাৰ বাবে মুম্বাইত এই উদ্যোগ গঢ় লৈ উঠিছে। ৰেচম উদ্যোগৰ বিষয়ে তোমালোকে লিখিবা। ৰেচম কাপোৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত 2য় স্থানত আছে। কৰ্ণাটক ৰাজ্যত দেশৰ মুঠ ৰেচম কাপোৰৰ আধা অংশ উৎপন্ন হয়। কৰ্ণাটকৰ বাংগালুৰুৰ বাহিৰেও পশ্চিমবংগৰ মুৰ্ছিদাবাদ, তামিলনাডুৰ কাঞ্চীপুৰম, কাশ্মীৰৰ শ্ৰীনগৰ আৰু অসমৰ শুৱালকুছি, ঢকুৱাখানা, বৰপেটা আদি ৰেচম শিল্পৰ বাবে বিখ্যাত। লো-তীখা উদ্যোগৰ বিষয়ে তোমালোকে লিখিবা। লো-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। এই উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চূণশিলৰ প্ৰয়োজন হয়। এই উদ্যোগবোৰ সাধাৰণতে লোৰ খনিৰ ওচৰত গঢ়ি উঠে। লো-তীখা উদ্যোগৰ বাবে বৃহৎ মূলধন, উন্নত পৰিবহণ ব্যৱস্থা, প্ৰচুৰ ইন্ধন আৰু কেঁচামালৰ প্ৰয়োজন। ছোট-নাগপুৰ মালভূমিৰ অন্তৰ্গত অঞ্চলটো লো-তীখা উদ্যোগৰ কেন্দ্ৰস্থল হৈ পৰিছে।